स्टूडेंट्स, आज हम डिस्कस करेंगे बिंदु बिंदु विचार के दूसरा लघु निबंध पारसमणि। पहला निबंध वाणी और व्यवहार हमने इसके पहले वीडियो में डिस्कस कर दिया है, तो आज हम इस वीडियो में पारसमणि के बारे में डिस्कस करेंगे। लेखक रामानंद दोषी जी के अनुसार पारसमणि एक ऐसा मणि है जिसके स्पर्श से लोहा सोना बन जाता है। इस निबंध में लेखक ने बताया है कि हमें अपने भीतर छिपी पारसमणि को पहचानना चाहिए। लेखक की दृष्टि में यह पारसमणि है हमारी सेवा भावना, हमारा अपना परिश्रम और लगन। गतिके लेखकर मते पारसमणि हल এনেকুৱা এটা মণি যাৰ স্পৰ্শত লোহাক সোণলৈ ৰূপান্তৰ কৰিব পাৰি। এই নিবন্ধটোত লেখকে বুজাব বিচাৰিছে তোমালোকক যে আমাৰ সকলোৰে ভিতৰত যি পাৰসমণি আছে সেয়া আমি চিনিব লাগে বা সেয়া চিনি তাৰ সহায়ত আমি আমাৰ কৰ্তব্যবোৰ কৰি যাব লাগে। লেখকৰ দৃষ্টিত সেই পাৰসমণিবোৰ কি দিছে? আমাৰ সেৱা ভাৱনা, আমাৰ পৰিশ্ৰম, মনোযোগ বা একাগ্ৰতা। लेखके ইয়াত আৰু এটা কৈছে, सोना बनाते समय मन की शुद्धता अनिवार्य है, अन्यथा सोने की मादकता तथा उसे अधिक पाने का लालच हमें विनाश की ओर ले जा सकता है। কি হয়, আমি কিবা এটা পাবলৈ যেতিয়া বিচাৰোঁ, মানে সোনা বনাতে সময়, সোণ বনোৱাৰ সময়ত কি কৈছে, আমাৰ মনটো শুদ্ধ হ'ব লাগে। সোণ বনোৱাৰ সময়ত মানে কিবা এটা আমি পাবলৈ যিটো আমি বিচাৰোঁ তেতিয়া মনটো শুদ্ধ হ'ব লাগে। অন্যথা কি কৈছে, সোনে की मादकता और उसे अधिक पाने की लालच हमें, যদিহে আমি অধিক বিচাৰোঁ বা আমাৰ মন শুদ্ধ নহয় তেতিয়া কি হয়, অধিক পোৱাৰ লালসাই লোভীটোৱে সেই লোভী মনটোৱে আমাৰ সকলো বিনাশ কৰে। গতিকে এতিয়া নিবন্ধটোৰ জৰিয়তে লেখকে আমাক কি বুজাব বিচাৰিছে চাওঁ ব'লা। पारसमणि है तुम्हारे पास नहीं तो, और तुम्हारे पास नहीं, और तुम्हारे नहीं। यहाँ वहाँ जाने कितनों से पूछा पर पारसमणि तो कहीं नहीं मिली। क्या इस अद्भुत मणि की बात निरी कल्पना है? यदि वास्तव में ऐसी कोई मणि है तो मुझ अभागों को मिलती क्यों नहीं? तभी किसी ने कहा, हे मेरे पास है पारसमणि, तुम्हें चाहिए, क्या करोगे उसका? এতিয়া ইয়াত লেখকে পাৰসমণি কাৰোবাৰ ওচৰত পায় নেকি তেওঁ সুধিছে, আৰু তেওঁ বহুত মানুহক সুধি পিনে কিন্তু পাৰসমণিটো পোৱা নাই। তেওঁ সেইটো কাৰণে ভাবিছে এই অদ্ভুত মণিটোৰ কথা নিৰী কল্পনা, মানে কল্পনা কৰা এটা বস্তু, আৰু মাত্ৰ কল্পনাহে নেকি এনেকৈ বুলি ভাবিছে। আৰু যদি বাস্তৱতে এনেকুৱা এটা মণি আছে তেন্তে তেওঁনো কিয় পোৱা নাই এনেকৈ ভাবিছে। কিন্তু সেই সময়তে এজনে কৈছে, হে মেৰে পাছ হে পাৰসমণি, তুমে চাহিয়ে, অঁ মোৰ ওচৰত আছে পাৰসমণি, তোমাক লাগে নেকি? কিয়া কৰোগে উস্কা, কি কৰিবানো সেইটোৰে? তেতিয়া লেখকে उत्तर दिया, हाँ चाहिए, इसलिए न खुजता फिर रहा हूँ, उसके स्पर्श से लोहे को सोना बनाऊँगा। অঁ মোক লাগে সেইকাৰণেতো মই বিচাৰি আছোঁ, আৰু তাৰ স্পৰ্শৰ সহায়ত মই কি কৰিম, লোহাক সোণ বনাম। उसी ने कहा, शुभ संकल्प है तुम्हारा, मणि तो मैं तुम्हें दे दूँ, पर एक बात बताओ, लोहा है तुम्हारे पास? তেতিয়া সেই মানুহজনে কৈছে, शुभ संकल्प है तुम्हारा, মণিটো মই দি দিম তোমাক, কিন্তু এটা কথা কোৱাচোন, তোমাৰ ওচৰত লোহা আছেনে? मुझे जैसे काठ मार गया, पारस की पहली शर्त लोहा है, यह तो कभी ध्यान ही न आया। मुझे जैसे काठ मार गया का मतलब है जड़ हो जाना, माने थर हो गल, माने लेखक थर हो गल मानुहजনৰ प्रश्न शुनि। पारस की पहली शर्त लोहा है, पारसर प्रथमটো শৰ্ত যে লোহা, কাৰণ লোহাৰ পাৰসমণি এনেকুৱা এটা মণি কৈছিলে যে যিটোৰ স্পৰ্শত লোহাক সোণ বনাব পাৰি। তো প্ৰথম শৰ্তটো হ'ল লোহা লাগিবই। গতিকে লেখকৰ ধ্যান যে ইহঁতো কবি ধ্যান হি নআয়া, এইটো কথা লেখকৰ মনলৈ নাহিলেই যে লোহাটো লাগিবই। मेरा असंजम देख वही बोला, न सही लोहा लकड़ी पत्थर, समरा पीतल कुछ तो होगा, वही लाओ, मेरे पास बहुत प्रकार की पारसमणियाँ है। এতিয়া মানুহজনে লেখকৰ সেই দুবিধাত পৰা মুখখন দেখি পিনে কৈছে, न सही लोहा लकड़ी पत्थर कुछ तो होगा, লোহা, লাঠি, পাথৰ, চামৰা, পিতল, কিবা এটাতো আছে তোমাৰ লগত, সেইটোকে লৈ আনা বুলি কৈছে। আৰু তেওঁ কৈছে যে মোৰ ওচৰত বহুত প্ৰকাৰৰ পাৰসমণি আছে।
आश्चर्य, क्या पारसमणियों के भी बहुत प्रकार होते हैं? परंतु मेरे पास तो कुछ भी नहीं है, बिल्कुल खाली हाथ हूँ। हाय, सोना बनाने का कैसा सुयोग हाथ से निकला जा रहा है। এতিয়া মানুহজনে যে ক'লে তেওঁৰ ওচৰত বহুত প্ৰকাৰৰ পাৰসমণি আছে বুলি, তেতিয়া লেখক আচৰিত হৈ গ'ল। তেওঁ ভাবিছে পাৰসমণিও কি ভি বহুত প্ৰকাৰ হতে হে, পাৰসমণিৰো বহুত প্ৰকাৰ আছেনে? কিন্তু লেখকৰ হাতততো এতিয়া একোৱেই নাই, তেওঁতো খালী হাতে আছে। না তেওঁৰ ওচৰত লোহা আছে, পিতল আছে, লাঠি আছে, একোৱেই নাই। হাই কৈছে, সোনা বনানে কা কেঁচা চুয়ুক হাত যে নিকলা যা ৰাহা হে। কৈছে সোণ বনোৱাৰ এটা ইমান ভাল সুযোগ মোৰ হাতৰ পৰা যাবলৈ লৈছে বুলি কৈছে। উসি নে ধীৰজ বন্ধায়া, নিৰাশ মত হো, জিসকে পাছ কুছ নেহি হে উসকে লিয়ে ভি পাৰসমণি হে। তেতিয়াহে মানুহজনে লেখকৰ ধৈৰ্যটো বঢ়াই পিনে কৈছে, নিৰাশ নহবা, যাৰ ওচৰত কি কৈছে একোৱেই নাই, উসকে লিয়ে ভি পাৰসমণি হে, আৰু তেওঁৰ কাৰণেও পাৰসমণি আছে বুলি কৈছে। সুখদ আশ্চৰ্য से भर उठा में मनी लेने के लिए हाथ फैला দিয়ে। এতিয়া যেতিয়া মানুহজনে ক'লে যে একো নথকা সকলৰ কাৰণেও পাৰসমণি আছে, তেতিয়া আমাৰ লেখকৰ মন কি হৈছে, সুখদ মানে সুখ দেনেৱালা। কেতিয়াবা এনেকুৱা হয়নে, সুখতে আমি আচৰিত হৈ যাওঁ কিবা এটা বস্তু পাম বুলি, তেনেকুৱা হৈছে আৰু লেখকৰ মন। মনি লেনে के लिए हाथ फैला দিয়ে, মণিটো ল'বৰ কাৰণে হাতখন মেলি দিলে। वही बोला, यशना के लिए फैलाए गए हाथ का भाग केवल तिरस्कार है बंधु। তেতিয়া সেই মানুহজনে কৈছে, আমি যেতিয়া একো নকৰাকৈ কিবা এটা বস্তু পাবলৈ আমি হাতখন মেলি দিওঁ, সেইটো কেৱল তিৰস্কাৰ হে বন্ধু বুলি কৈছে। এতিয়া সেই মানুহজনে লেখকক কৈছে, हाथ बढ़ाओ तो किसी उद्योग के लिए तुम पारसमणि खोजते फिर रहे हो न, परंतु वो तो तुम्हारे भीतर ही है, स्पर्शमणि। खाली हाथ हो तो सेवा के स्पर्श से, लोहे पितल वाले हो तो कौशल के स्पर्श से, और प्रतिभा वाले हो तो लगन के स्पर्श से मनचाहा सोना बना सकते हो तुम। स्पर्श तुम्हारा जितना शुद्ध होगा, सोना भी उसी मात्रा में शुद्ध प्राप्त होगा तुम्हें। গতিকে ইয়াতে কি কৈছে, যদিহে তুমি হাত মেলিছা তেন্তে কিবা কৰিবলৈ হাত মেলা, এনেই হাতখন মেলি তুমি তিৰস্কাৰৰ ভাগি নহবা বুলি কৈছে। তুমিতো পাৰসমণি বিচাৰি আছিলা, কিন্তু সেয়া তোমাৰ ভিতৰতে আছে, যিটো কি বুলি কৈছে, স্পৰ্শমণি বুলি কৈছে, স্পৰ্শমণি। যদিহে তুমি খালী হাতেৰে আছা তেন্তে সেৱাৰ স্পৰ্শত, যদিহে তোমাৰ লোহা পিতল আছে তেন্তে ইয়াৰ অৰ্থ তেওঁ কৈছে, লোহা পিতল থকাৰ অৰ্থটো হৈছে কাৰ্য কৰাৰ ক্ষমতা। যদিহে কাৰ্য কৰাৰ ক্ষমতা আছে তোমালোকৰ তেন্তে কৌশলৰ জৰিয়তে, আৰু যদিহে তোমাৰ প্ৰতিভা আছে সেয়া বুদ্ধি একাগ্ৰতাৰ জৰিয়তে আমি বিচৰা ধৰণে ফল আদায় কৰিব পাৰোঁ। গতিকে ইয়াত সোনা কা মতলব কি বুলি কৈছে, ফল। সোনা কা মতলব ফল ভি কহ सकते हो, কিয়নো আমি যেতিয়া শুদ্ধ মনেৰে সেৱা কৰোঁ বা শুদ্ধ কৌশল প্ৰয়োগ কৰি আমি কাম কৰোঁ, আৰু শুদ্ধতাৰে যদি প্ৰতিভাৰ বিকাশ ঘটাব পাৰোঁ তেন্তে তাৰ ফলো শুদ্ধ হ'ব। আমি যি কৰ্তব্য কৰোঁ সেয়া যদি শুদ্ধ হয় তেন্তে আমি তাৰ ফল বা ইয়াত সোণক ফল বুলি কৈছে ন, সেই সোণ প্ৰাপ্ত কৰিব পাৰোঁ, শুদ্ধ সোণ আমি প্ৰাপ্ত কৰিব পাৰোঁ। मैं धन्य होकर लौटने लगा तो उसी ने टोका, गुड़ सिखाया है इसलिए यह पूछने का अधिकार है मेरा, सोना बनाकर उसका करोगे क्या। যেতিয়া লেখকজন ধন্য হৈ উভতিবলৈ ল'লে তেতিয়া সেই মানুহজনে ক'লে, গুড় শিখায়া মতলব ৰহস্যৰ কথাটো ক'লে। ৰহস্যৰ কথাটো ক'লোঁ, গতিকে মোৰ তোমাক সোধাৰ অধিকাৰ আছে যে তুমি সোণ বনাইনো কৰিবা কি। মে হতপ্ৰভ ৰহ গয়া, ইহ ভি কোই প্ৰশ্ন হোৱা ভলা। হতপ্ৰভ মানে আচৰিত হৈ গ'ল আৰু ভাবিলে এইটো কিবা প্ৰশ্নই হ'লনে। তেতিয়া তেওঁ ক'লে, উসি নে কাহা, প্ৰশ্ন ইহ উচিত হে और आवश्यक भी। सोने में अच्छाई जितनी है बुराई उससे कम नहीं। सोना जिसके पास है उसे मद से मारता है, और जिसके पास नहीं है उसे लोभ से त्रस्त रखता है। शुद्ध सोने का वास शुद्ध व्यक्ति और शुद्ध समाज में ही संभव है। লেখকে যেতিয়া ভাবিছে যে এইটো প্ৰশ্নই হ'লনে, তেতিয়া তেওঁ কৈছে প্ৰশ্নটো উচিত আৰু আৱশ্যক হয়। ইয়াত সোণক ধন সম্পত্তিৰ লগত তুলনা কৰিছে এই পেৰেগ্ৰাফটোত। গতিকে ধন সম্পত্তি যাৰ অধিক আছে সিহঁতৰ অহংকাৰ বাঢ়ে। যিকোনো বস্তু বা ধন সম্পত্তি বুলি নহয়, মানুহৰ যেতিয়া বেছি
কিছুমান মানুহৰ যেতিয়া বেছিকৈ সিহঁতে লাভ কৰে বা বেছিকৈ থাকে সিহঁতৰ তেতিয়া অহংকাৰ বাঢ়ি যায় আৰু যাৰ নাই তাৰ পোৱাৰ লোভ বাঢ়ে। গতিকে শুদ্ধ সোণ বা সা সম্পত্তি বা ফল শুদ্ধ মনৰ ব্যক্তি আৰু এখন শুদ্ধ সমাজতহে সম্ভৱ বুলি কৈছে। যদিহে অহংকাৰী লোভী মনেৰে আমি কৰ্তব্য কৰোঁ, আমি কিবা কাম কৰোঁ, তাৰ ফলো ভয়ানক হ'ব। এইটো কথা লেখকে সেই প্ৰথম পেৰেগ্ৰাফটোতে কৈছিলে যে কিবা অধিক পোৱাৰ লালসাই সমাজৰ বিনাশহে ঘটায় এইবুলি। গতিকে পাঠটোৰ জৰিয়তে আমি বুজিলোঁ যে জীৱনত আমি যদি কিবা পাব বিচাৰোঁ তেন্তে সেয়া আমি পোৱাটো নিশ্চিত। কিন্তু কিহৰ জৰিয়তে? সেৱা, শুশ্ৰূষা, কঠোৰ পৰিশ্ৰম, কৌশল, বুদ্ধি ইত্যাদিৰে। লোভ, মোহ, অহংকাৰ এইবোৰ ত্যাগ কৰি আমি নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে আৰু শুদ্ধ মনেৰে যেতিয়া কৰ্তব্য কৰি যাম তেতিয়া তাৰ ফলো আমি শুদ্ধকৈয়ে পাম আৰু ইয়ে সমাজৰ কি কৰিব? উন্নতি ঘটাব। যদিহে ইয়াৰ হিতে বিপৰীত হয় তেন্তে সকলোবোৰ বিনাশ ঘটিব।